নমস্কাৰ, জীৱন ৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো নৱগ্ৰহৰ সকলো গ্ৰহ সূৰ্যদেৱৰ পৰাই উৰ্জা অৰ্থাৎ শক্তি আহৰণ কৰে আৰু সকলো মনুষ্যৰ কুষ্ঠিৰ কোনোবা নহয় কোনোবা গ্ৰহ দোষ থাকিবই। এই দোষৰ প্ৰভাৱৰ কাৰণে কৰ্মত সদায় অসফল বাধা আদি হৈ থাকে। আমি এই বাধাসমূহ দূৰ কৰিবলৈ সকলো ফালৰ পৰা চেষ্টা কৰোঁ। গ্ৰহ শান্ত কৰা ৰখাৰ কাৰণে যেনে বুধ গ্ৰহৰ কাৰণে বুধবাৰে, গুৰু গ্ৰহৰ দোষৰ কাৰণে বৃহস্পতিবাৰে, শুক্ৰদেৱৰ কাৰণে শুক্ৰবাৰে, আকৌ শনি দোষৰ কাৰণে শনিদেৱক ইত্যাদি ইত্যাদি আমি উপাসনা কৰোঁ। কিন্তু দেওবাৰৰ দিনা সাধাৰণতে ছুটিৰ দিন বুলি প্ৰায়বোৰ ব্যক্তিয়ে এলাহ কৰে। জন্মকুষ্ঠিত যদি সূৰ্য মানে ৰবি দোষ থাকে তেন্তে তাকে যদি কিছুমান ভুল কৰা যায় তেন্তে সূৰ্যদেৱৰ দোষত পৰিব লাগিব। সূৰ্যদেৱ অসন্তুষ্ট হৈ থাকিলে আপোনাৰ উন্নতিত সকলো ফালৰ পৰাই বাধা আহি থাকিব, সকলো ফালৰ পৰাই বাধা আহিব কৈছোঁ। গতিকে দেওবাৰৰ দিনা ভুলতো এনেধৰণৰ কাম কৰিব নালাগে যিবোৰ কৰিলে সূৰ্যদেৱ অসন্তুষ্ট হয়। আজি এই ভিডিঅ'টোত ইয়াকে উল্লেখ কৰিম, কিন্তু ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তেনে আহকচোন জানো কোনবোৰ কাম দেওবাৰৰ দিনা কৰিব নালাগে। বন্ধু বান্ধৱীসকল, আপোনালোকে দেওবাৰৰ দিনা কেতিয়াবা আহঁত গছত জল অৰ্পণ কৰিছে নেকি? নকৰিব। মনা যায় এইদিনা আহঁত গছত জল অৰ্পণ কৰিলে অনিষ্ট হয় বুলিয়েই মনা যায়। অৱশ্যে দীপক জ্বলাব পাৰে। সূৰ্যদেৱক শক্তিশালী কৰিবলৈ দেওবাৰৰ দিনা সোনকালে উঠি গা পা ধুই সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগেই। এইটো প্ৰথম কথা। ভক্তি আৰু শুদ্ধ মনেৰে সূৰ্যদেৱক প্ৰাৰ্থনা কৰিব। যদি তিল তেল সূৰ্যদেৱক অৰ্পণ কৰিব পাৰে তেতিয়াহ'লে ভৱিষ্যতে হ'ব লগা সমস্যাবোৰ নহয়েই, একেবাৰে একো সমস্যাই নাহে। সূৰ্যদেৱক সদায়েই জল অৰ্পণ কৰিব লাগে। দুখ থাকক বা নাথাকক, জল অৰ্পণ কৰাটো নিজৰ কাৰণেই শুভ। এই ৰবিবাৰৰ দিনা মানে দেওবাৰৰ দিনাই কিছুমান বস্তু খাবও নালাগে। এটা হৈছে মচুৰ দাইল। মনা যায় মচুৰ দাইলৰ ব্যঞ্জন কোনো দেৱতাক ভোগ নলগায়। সূৰ্যদেৱৰ দোষ থাকিলে মচুৰ দাইল খালে অশুভ মনা যায়। দোষ থাকিলে পিঁয়াজ নহৰু খোৱাটো ভাল নহয়। দোষ খণ্ডন হ'লে খাব পাৰে। সুসন্তান যদি বিচাৰে দেওবাৰৰ দিনা ব্ৰত কৰি সন্ধিয়াৰ পাছত নিমখ নিদিয়া আহাৰ খাব লাগে। আকৌ সূৰ্যদেৱৰ দোষ থাকিলে মাছ খোৱাটো অশুভ বুলি মনা যায়। মাছ সূৰ্যদেৱৰ উপাসক বুলি কোৱা যায়। ৰোগৰ পৰা মুক্তি পাবলৈ দেওবাৰৰ দিনা তিল তেল খোৱাটো অশুভ। অৰ্পণ কৰিব পাৰে কিন্তু সূৰ্যদেৱক, কিন্তু খাব নালাগে, খোৱাটো বেয়া। বন্ধু বান্ধৱীসকল, এইখিনি নিয়ম যদি মানে সূৰ্যদেৱৰ ৰোগৰ পৰা আপুনি মুক্তি পাব, ৰবি দোষৰ পৰা মুক্তি পাব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।